বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, এটা কমেণ্ট পাবলৈ ধৰিলোঁ যে আপুনি জানেনে যে লিষ্ট ওলালে কালি, আৰু DEEৰ লিষ্ট উলিওৱাত অকণমান পলম হ'ব, সেইটো আপুনি সকলোৱে জানে। কি কাৰণে কমেণ্টটো কৰিলে মই বুজি পোৱা নাছিলোঁ আচলতে। বাৰু যি কি নহওক, কমেণ্টটো উত্তৰ দিওঁ বুলি ভাবিলোঁ, কাৰণ তেখেতে যিহেতু ইমান আত্মবিশ্বাসেৰে কমেণ্টটো কৰিলে যে DEE লিষ্ট কালি বা পৰহি ভিতৰত ওলোৱা চান্স আছে বুলি। আপোনালোকে হয়তো জানে যে ইয়াত যদি আমি দেখিবলৈ পাইছোঁ, দ্য কেণ্ডিডেট হু হেভ ছাবমিটেড ডকুমেণ্ট ইন ছাপৰ্ট অফ দেয়াৰ এক্সট্ৰা কাৰিকুলাম এক্টিভিটিজ কালচাৰেল স্পৰ্ট এণ্ড NCC উইল নিড টু এপিয়াৰ ফৰ দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে আমি যিসকলে প্ৰত্যেকী অৰ্থাৎ কেণ্ডিডেট আছোঁ, যিসকলে DEE চাকৰি এটা পাম বুলি যিসকলে এপ্লাই কৰিছোঁ, সিহঁতসকলৰ কিন্তু যিসকলে কালচাৰেল স্পৰ্ট আৰু NCC যি অলপ মাৰ্কছ বেছি দিয়ে, সিহঁতৰ মাৰ্কছৰ এটা সুবিধা আছে। আৰু সেই চাৰ্টিফিকেটখিনি আজিকালি বহুত ভুৱা বুলি প্ৰকাশিত হয়, কাৰণ বহুত ল'ৰা ছোৱালী ক'ৰ পৰা কেনেকৈ চাৰ্টিফিকেট উলিয়াই নাজানো, সেই চাৰ্টিফিকেটবিলাক ভুৱাবিলাক প্ৰমাণিত হয় দেখি এইবাৰ কি কৰিলে চৰকাৰে, যাতে মুক্ত আৰু নিকা নিযুক্তি ব্যৱস্থাৰে আমাৰ শিক্ষক নিযুক্তি দিব পৰা যায়, সেইটো কাৰণে প্ৰথম লিষ্ট উলিওৱাৰ আগতেই ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। আপোনালোকে সেইটো নিশ্চয় জানে, কাৰণ আমাৰ 5550টা কাৰণে যি চাকৰি পষ্ট ওলাইছে লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী সৰ্বমুঠ কৰি, তাত কিন্তু প্ৰথমতে ডকুমেণ্ট ভেৰিফিকেশ্যনক অগ্ৰাধিকাৰ দিয়া হৈছে। আগতে যদিও বা দিয়া নাছিলে, এইবাৰ দিয়া হৈছে, যাতে চৰকাৰে এইবোৰ যাতে কোনো ধৰণৰ বিসংগতি দেখা নাযায়, কোনেও যাতে আঁচোৱাহবিলাক আঙুলিয়াব নোৱাৰে, তাৰ কাৰণে সমূহ ব্যৱস্থা কৰাত কিন্তু কোনোটাই থাকি যোৱা নাই অসম চৰকাৰ। আৰু আপোনালোকৰ যিহেতু 2 জানুৱাৰী 2024 চনত আপোনালোকে এপ্লাই কৰিছিলে, 13 ফেব্ৰুৱাৰী 2024 শেষ হৈছিলে। আৰু আপোনালোকৰ এইখিনিতে এটা কথা কৈ থওঁ, ডেট অফ ভেৰিফিকেশ্যন 6 ছেপ্টেম্বৰ দিনাখন আমাৰ এটা ভেৰিফিকেশ্যন হৈ গৈছে, দ্য চিডিউল অফ DEE ডকুমেণ্ট ভেৰিফিকেশ্যন ইন ৰেচপেক্ট অফ এক্সট্ৰা কাৰিকুলাৰ activities cultural sport NCC is as mentioned below. Date of verification 6 September 2024 onward. Time verification 11:30 to 5:30 আৰু venue of verification conference hall director of elementary education আসাম কাহিলীপাৰা গুৱাহাটী। ঠিক আছে, আপোনালোকৰ NCC কাৰণে যিসকলে NCC দি পিনে স্পৰ্টৰ চাৰ্টিফিকেট দি পিনে এপ্লাই কৰিছিলে, তেওঁলোকৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছে। আৰু এতিয়াও ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু কৰিবলৈ বাকী আছে, যিসমূহ ডকুমেণ্ট ভেৰিফিকেশ্যন সময়ৰ মূৰে মূৰে কৰি থাকিব। চৰকাৰে ADRE পৰীক্ষা সন্মুখত আহি আছে, কৰি আছে, দি আছে, আৰু এইফালে অন্যান্য ইণ্টাৰভিউবিলাকতো আছেই। সেইটো কাৰণে বন্ধুসকল ইমান অধৈৰ্য নহ'ব, সময় আছে, সময়লৈ অপেক্ষা কৰক। সময়ৰ ফল এনেও মিঠা, আপোনালোকে ধৈৰ্য ধৰক, সময়ত সকলো উপলব্ধি হ'ব। গতিকে আপুনি কমেণ্ট কৰাৰ বাবে উত্তৰখিনি দিলোঁ যে DEE লিষ্ট ওলাবলৈ এতিয়াও যথেষ্ট সময় আছে, কাৰণ এতিয়া ভেৰিফিকেশ্যনটো হয়তো 1 তাৰিখৰ পৰা আকৌ আৰম্ভ হ'ব। আৰু আপোনালোকৰ প্ৰত্যেকৰে হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পাৰে। প্ৰথমতে স্পৰ্ট, কালচাৰেল আৰু NCC চাৰ্টিফিকেট এইবিলাকৰ ওপৰত অগ্ৰাধিকাৰ দিছে, PWD কেণ্ডিডেটৰ ওপৰত অগ্ৰাধিকাৰ দিব চাৰ্টিফিকেটৰ ওপৰত। গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰক, নিশ্চয় আপোনালোকৰ লিষ্ট ওলাব খুব সোনকালে। এইডোখৰত দেখিছেনে আপোনালোকৰ এভেইলেবল চোন দেখুৱাই আছে। কেণ্ডিডেট ফৰ লিষ্ট বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মেট্ৰ', কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ। গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰক, নিশ্চয় খুব সোনকালে আপোনালোকৰ লিষ্টৰ বহিঃপ্ৰকাশ ঘটিব। তাৰ আগতে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যন অনিবাৰ্য। গতিকে বন্ধু বান্ধৱীসকল, মোৰ কমেণ্টৰ উত্তৰটো দিলোঁ। ধন্যবাদ। আকৌ লগ পোৱাৰ আশাৰে বাস্তৱ এডুকেশ্যন চেনেলটো চাই থাকিব।